নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেইখন ডিস্ট্ৰিক্টৰে ভেকেন্সি তো সম্পূৰ্ণ ভিডিওটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সো মই আলোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব যৰ পৰা মই হদ আপোনালোক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি 2026 ভালেকেইখন ডিস্ট্ৰিক্টৰ ভালেকেইটা কোম্পানী ভেকেন্সি আছে আৰু এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে যোৱাকালি আমি আলোচনা কৰিছিলো মে মাহৰ ভেকেন্সি কোনোবাই যদি ইন্টাৰেস্টেড হয় মে মাহৰ কি ইন্টাৰভিউ হ'বলৈ গৈ আছে জানিবলৈ খুজে এইটো ভিডিও চাব পাৰে আৰু আসাম নিউ প্ৰাইভেট জব হক বা HDFC বেংক এক্সিস বেংক এইবোৰ ভেকেন্সি চলি আছে অল ডিস্ট্ৰিক্ট অফ আসাম প্ৰাইভেট জব ইন্টাৰেস্টেড হলে চাই লব পাৰে এতিয়া যদি লাষ্ট ডেট যোৱা নাই আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছো জিলাই জিলাই চাকৰি আহিল গুৱাহাটী আপোনালোকৰ তিনচুকীয়া দৰং গোসাইগাঁও খনাপুৰ সংসাৰী মঙ্গলদৈ উদালগুৰি ধুবধৰা ছয়গাঁও বিজয়নগৰ হাজো জাগিৰত মৰিগাঁও আৰু নৰ্থ গুৱাহাটী ৰুম ফ্ৰী থাকিব মানে একমোডেশনটো ফ্ৰী থাকিব স্যালাৰি 15 পৰা 30000 মান থাকিব সো এইকেটা ডিস্ট্ৰিক্টৰে বহুত বেছি কমেন্ট আহি আছিল হেতু কাৰণে এইকেটা ডিস্ট্ৰিক্ট আনা হৈছে আজি ভিডিওত সো আশা কৰিছো যাতে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো এতে বিচাৰি পাইছে যদি পোৱা নাই কমেন্ট কৰি মোক জনাব পাৰে মই আগলৈ আনিবলৈ চেষ্টা কৰিম আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে কাৰ ৰেন্টেল এজেন্সি এটাৰ পৰা ভেকেন্সি খ্ৰীষ্টান বস্তি গুৱাহাটী এটা কাৰণে মেল পাৰসন বা মেল ক্যান্ডিডেট এজন বিচৰা হৈছে গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে এটা কাৰণে বেসিক কম্পিউটাৰ নলেজ লাগিব লগতে হ্যান্ডেল কৰিব লাগিব ডে টু ডে অপাৰেশন লগতে বহুতে মেইন বস্তু যে ৰুমটো ফ্ৰী দিয়াব একমোডেশনটো প্ৰভাইড কৰাব কোম্পানীৰ তৰফৰ পৰা বহুতে গুৱাহাটীত আহিবলৈ খুজে চাকৰি কৰিব খুজে কিন্তু যেহেতু এতে আপোনালোকৰ ৰুমৰ ভাড়া বহুত বেছি সো কৰিবলৈ নোৱাৰে সো একমোডেশনটো যত প্ৰভাইড কৰে তাতে অলপমান সুবিধা হয় ক্যান্ডিডেট বিলাকৰ জনে বাহিৰৰ পৰা আহি গুৱাহাটী চাকৰি কৰিব খুজে হেতু কাৰণে এইটো চাকৰি এপ্লাই কৰিব পাৰে যদি গুৱাহাটী বাহিৰৰ পৰা চাই আছে যেহেতু একমোডেশন বা ৰুমটো ফ্ৰী দিয়া হ'ব কোৱালিফিকেশন চাগে 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে ফোন কৰি লব ফোন নম্বৰ যেহেতু দিয়া আছে বা আপোনালোকৰ নিজৰ ৰিজিউমিখন বা ফটোগ্ৰাফখন পঠাই দিব লাষ্ট ডেট উল্লেখ কৰা নাই কিন্তু এক সপ্তাহ পিছত এপ্লাই কৰক এক সপ্তাহ ভিতৰত এপ্লাই কৰক আজি আপোনালোকৰ 2 তাৰিখ সো আপোনালোকৰ 9 এপ্ৰিলৰ ভিতৰত এটা চাকৰি এপ্লাই কৰক তাৰ পিছত এপ্লাই নকৰিব 9 এপ্ৰিললৈ এপ্লাই কৰক ফোন নম্বৰ গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি অফিস এক্সিকিউটিভৰ ভেকেন্সি এটা সিকিউৰিটি কোম্পানীৰ পৰা ভেকেন্সি আৰু সিকিউৰিটি কোম্পানীটোৰ নাম হ'ল গ্ৰুপ 5 নম্বৰ সিকিউৰিটি প্ৰভাইড কৰা হয় কোম্পানীটো এইটো কাৰণে এজন আপোনালোকৰ অফিস এক্সিকিউটিভ বিচৰা হৈছে এইটো কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব ৰিপৰ্টেড এটা সিকিউৰিটি কোম্পানীত কাম কৰা এইটো কাৰণে নলেজ হ'ব লাগিব বিলিং স্যালাৰি good salary with allowance পাব সো কোৱালিফিকেশন চাগে গ্ৰেজুৱেচন বা বিকম পাস হলে হৈ যাব লাগে মেইল আইডি দিয়া হৈ আছে 4 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনাব ফোন কৰি বা ইমেইলৰ থ্ৰু এটা কাৰণে যে ফোন নম্বৰ হৰা কাৰেক্ট দিয়ে ফোন নম্বৰটো কাৰেক্ট দিলেহে কোম্পানী আপোনালোকৰ লগত যোগাযোগ কৰিব যদি ফোন নম্বৰটো ৰং দিয়ে কিটাও যোগাযোগ নকৰে যেহেতু বহুত ক্যান্ডিডেট এপ্লাই কৰি দিয়ে আপোনালোকৰ যদি ফোন নালাগে বেলেগ ক্যান্ডিডেটৰ ফোন লাগি যায় হেতু কাৰণে সদায় যাতে ফোনটো ৰিসিভ কৰে যেতিয়া আপোনালোকৰ এপ্লাই কৰে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেল পাবলিশ কৰা নহয় নে ভেকেন্সি টাটা কেপিটেলৰ ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি ইউজ কমাৰ্শিয়েল ভেহিকলৰ কাৰণে গোসাইগাঁও খনাপুৰ হাজো মঙ্গলদৈ উদালগুৰি ধুবধৰা ছয়গাঁও বিজয়নগৰ সংসাৰী জাগিৰত আৰু মৰিগাঁও ত্ৰিপুৰাৰ ভেকেন্সি আছে চাই ল'ব পাৰে আৰু ৰোলটো হ'ল আপোনালোকৰ সেলছৰে কাম থাকিব সেলস এক্সিকিউটিভ ইউজ কমাৰ্শিয়েল ভেহিকলৰ কাৰণে এটা কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব ইউজ সিভি এনবিএফসি অৰ্থাৎ নন বেংকিং ফাইনান্সিয়েল কৰ্পোৰেচন বা আপোনালোকৰ ফাইনান্স সেলছত কাম কৰা লগতে আপোনালোকৰ ষ্ট্ৰং ফিল্ড আৰু কাস্টমাৰ হ্যান্ডলিং স্কিল হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি ইমেইলত জয়েনিং কৰিব পাৰে স্যালাৰি বেস ইন ইন্ডাস্ট্ৰি পাব লগতে ইনসেন্টিভ খিনিও দিয়া হ'ব মেইল আইডি দিয়া হৈ আছে 4 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এসিস্ট্যান্ট ওয়ার্ডেন বয়স হোস্টেলৰ কাৰণে ভেকেন্সি আৰু গিৰ্জানন্দ চৌধুৰী ইউনিভাৰ্সিটিৰ ভেকেন্সি এৰ অৰিজিনাল কপিখন আমাৰ গ্ৰুপত দি দিছো
যোনে গ্ৰুপত জইন হৈছে আমাৰ নিশ্চয় পাইছে সেইটো কাৰণে যাক অৰিজিনেল কপিবোৰ লাগে গ্ৰুপবোৰ জইন কৰি থ'ব আৰু বহুতে সুধি থাকে দাদা লিংকটো কেনেকৈ পাম গ্ৰুপৰ ডেছক্ৰিপশ্যনত পাই যাব ডেছক্ৰিপশ্যনৰ লিংকবোৰ আছে ক্লিক কৰি জইন কৰিব পাৰে সুবিধা হ'ব আপোনালোকৰ নিজৰে যদি জইন কৰে আৰু এছিষ্টেণ্ট ৱাৰ্ডেনৰ ভেকেন্সি বয়জ হোষ্টেলৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ৰিলেভেণ্ট যদি এক্সপিৰিয়েঞ্চ আছে এডভান্টেজ বা প্ৰেফাৰেঞ্চটো পাব চ' মেইল আই ডি দিয়া হৈ আছে 3 মে'ৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় ভেকেন্সি আপোনালোকৰ নৰ্থ গুৱাহাটীৰ পৰা ভেকেন্সি এইচআৰৰ ভেকেন্সি ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক গৌৰীপুৰ নৰ্থ গুৱাহাটী এইচআৰ এক্সিকিউটিভ আপ টু 25,000 চেলাৰী পাব এইটো কাৰণে MBA কৰা হ'ব লাগিব 1 to 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব এইচআৰত কাম কৰা আৰু নলেজ হ'ব লাগিব ৰিক্ৰুইটমেণ্ট PF ESI লেবাৰ ল আৰু কমপ্লায়েন্সৰ ওপৰত চ' মেইল আই ডি তলত দিয়া হৈ আছে আপোনাৰ সুবিধা মতে এপ্লাই কৰি দিয়ক 4 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় যোগাযোগ কৰিব ভেকেন্সি একাউণ্টছ এক্সিকিউটিভৰ ভেকেন্সি এক্সপ্ৰেছ ড্ৰপ লজিষ্টিকৰ পৰা ভেকেন্সি পাঞ্জাবাৰী গুৱাহাটী আছাম একাউণ্ট এছিষ্টেণ্টৰ ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব কমাৰ্চ বেকগ্ৰাউণ্ডৰ আৰু আপোনালোকৰ বিকম পাছ মানে বা ৰিলেটেড ফিল্ডৰ লগতে বেছিক নলেজ হ'ব লাগিব একাউণ্টিং প্ৰিন্সিপল ফেমিলিয়াৰ হ'ব লাগিব MS এক্সেল আৰু কম্পিউটাৰ অপাৰেশ্যনৰ ওপৰত লগতে গুড কমিউনিকেশ্যন আৰু অৰ্গেনাইজেশ্যন স্কিল হ'ব লাগিব চ' এইটো কাৰণে হেণ্ডেল কৰিব লাগিব আপোনালোকৰ ডেইলি একাউণ্টিং যোনবোৰ ৰেকৰ্ড থাকে লগতে হেণ্ডেল কৰিব লাগিব ইনভইচ বিলিং আৰু বেছিক বুক কিপিং লগতে এছিষ্ট কৰিব লাগিব GST TDS আৰু ফাইনেন্সিয়েল ডকুমেণ্টেশ্যন লগতে মেনেজ কৰিব লাগিব আপোনালোকৰ ডাটা এণ্ট্ৰি ৰিপৰ্ট ইউজিং একাউণ্টিং ছফ্টৱেৰ চ' মেইল আই ডি দুটা দিয়া হৈ আছে 4 মে'ৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সিলৈ যাম ভেকেন্সি চেলছ এক্সিকিউটিভৰ ভেকেন্সি এটা চিমেণ্ট কোম্পানীৰ পৰা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা ভেকেন্সিটো আহিছে আৰু বেষ্ট চিমেণ্টৰ পৰা ভেকেন্সি এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল যিকোনো ডিচিপ্লিনত আৰ্টছ ছায়েন্স কমাৰ্চ MBA ইন মাৰ্কেটিং হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে 2 to 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছত কাম কৰা লগতে গুড কমিউনিকেশ্যন নেগচিয়েবল স্কিল হ'লে হ'ল লগতে ষ্ট্ৰং নলেজ হ'লে হ'ল লোকেল মাৰ্কেট আৰু ডিলাৰ নেটৱৰ্কৰ ওপৰত লগতে টাৰ্গেট অৰিয়েণ্টেড উইথ ফিল্ড চেল এক্সিকিউটিভ এক্সপিৰিয়েঞ্চ কৰা হ'লে হ'ল চ' চেলছত কাম কৰা যদি অভিজ্ঞতা আছে আৰামছে এপ্লাই কৰিব পাৰিব মেইল আই ডি দিয়া হৈ আছে আপোনালোকৰ আপডেটেড ৰিজিউমি আছে পঠাই দিয়ক 5 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি শিক্ষকৰ ভেকেন্সি গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আজি ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা যিহেতু 8টা বজাত ভিডিঅ'টো দিওঁৱে চ' আপোনালোকৰ যোনে জল্দি চাই নিশ্চয় ইণ্টাৰভিউত এটেণ্ড কৰিবলৈ পাৰিব ছাবজেক্ট কেইটা হ'ল কম্পিউটাৰ ছায়েন্স মেথছ জেনেৰেল আৰু জেনেৰেল ছায়েন্স ইংলিছ হিন্দী ক্লাছ 5 to class 10 পঢ়াব লাগিব এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট কৰা হ'ল ইমিডিয়েট জইনিং 5 মে'ৰ ভিতৰত জইনিং কৰিবলৈ লাগিব ডক্টৰ BK কাকতি ৰোড ফিনু গুৱাহাটী ভেকেন্সি আহিছে আপোনালোকৰ মেইনটেনেন্স ইনচাৰ্জ স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল মালিগাঁও গুৱাহাটীৰ ভেকেন্সি মেইনটেনেন্স ইনচাৰ্জ এইটো কাৰণে বেচেলৰ অফ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলছ বা মেকানিকেল কৰা হ'লে হ'ল লগতে 3 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব HBSC কাম কৰা 10 মে'ৰ ভিতৰত এপ্লাই কৰক আপোনালোকৰ মেইল আই ডি তলত দিয়া হৈ আছে ভেকেন্সি আপোনালোকৰ আহিছে ফিল্ড চেলছ আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ ভেকেন্সি ট্ৰাজেন ডেলিভাৰ লজিষ্টিক প্ৰাইভেট লিমিটেড গুৱাহাটীৰ পৰা ভেকেন্সি ফিল্ড চেল এক্সিকিউটিভৰ দুটা ভেকেন্সি দুটা আছে আৰু 2 হুইলাৰ হ'লে হ'ল আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ ফিমেলৰ কাৰণে হ'ল ভেকেন্সিটো এটাই আছে এইটো বিকম BBA MBA কৰা হ'লে হ'ল চেলছ বা মাৰ্কেটিং লগতে গুড কমিউনিকেশ্যন স্কিল চেলাৰী 13,000 to 17,000 প্লাছ ইনচেণ্টিভ পাব ফিল্ড চেলছ যোনে কৰে মেইল আই ডি দিয়া হৈ আছে 4 মে'ৰ ভিতৰত এপ্লাই কৰিব পাৰে ভেকেন্সি আপোনালোকৰ আহিছে শিক্ষকৰ ভেকেন্সি পাথাৰীঘাট দৰঙৰ পৰা ভেকেন্সি এইটো কাৰণে ৰিকুৱাৰ্ড টিচাৰ ফৰ ইংলিছ মিডিয়াম স্কুল এট দৰং চ' এইটো কাৰণে ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হ'লে হ'ল কেণ্ডিডেটজন গুড চেলাৰী একমডেশ্যনটো প্ৰভাইড কৰা হ'ব চ' থাকাটো ফ্ৰী দিয়া হ'ব ৰুমটো মেইল আই ডি হোৱাটছএপ নম্বৰ গোটেইখিনি দিয়া আছে 4 মে'ৰ ভিতৰত এপ্লাই কৰক চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰে আগলৈ কি ভেকেন্সি লাগে কমেণ্ট কৰি মোক জনাব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰি দিবলৈ নাপাহৰিবা আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত